ফ্ৰেণ্ডছ, আপোনালোকে যদি ভাবি আছে এইবিলাক গাখীৰ, তেনেহ'লে গাখীৰ নহয়, এইবিলাক হৈছে ৰবৰৰ আঠা আৰু এইবিলাক হৈছে ৰবৰৰ গছ। আৰু আজি আপোনালোকক ৰবৰৰ সবিশেষ জনাবলৈ চেষ্টা কৰিম। অ'কে ফ্ৰেণ্ডছ, এয়া চাওক কিমান ডাঙৰ ডাঙৰ গছ হৈছে, এইবিলাক চাওক ফ্ৰেণ্ডছ, এইটো চাওক ৰবৰ গছৰ ফল। এইবিলাক মানে ৰবৰ গছৰ পৰা এইবিলাক আনি আঠাবিলাক আনি এনেকুৱা ট্ৰে আপোনালোকে চাব পাৰে, এনেকুৱা ট্ৰেত এইবিলাক সজাইছে আৰু ইয়াত মানে কেমিকেল কিছুমান মিক্স কৰিছে আঠাৰ লগত। তাৰপিছত চাওক এইবিলাক পুৰা টাইট হৈছে, একদম পনীৰৰ নিচিনা মানে এনেকৈ জমি গৈছে। অ'কে, আৰু এইটো যেতিয়া জমি যাব অলপ শুকাব, তাৰপিছত এইটো মেচিনত লৈ গৈ এইটো বেলি মানে চেপি দিব। তাৰপিছত এক ধৰণৰ হ'ব, সেইটো মই দেখুৱাই আছোঁ। মেচিনৰ পৰা ওলোৱাৰ পিছত এনেকুৱা বগা বগা ৰঙৰ এনেকুৱা শ্বিট হয় আৰু এইবিলাক 2-3 দিন ৰ'দত ভালকৈ শুকাব লাগে। আৰু শুকোৱাৰ পিছত আপোনালোকে চাব পাৰে লাহে লাহে এনেকুৱা ধৰণৰ মানে ব্ৰাউন কালাৰৰ এনেকুৱা ধৰণৰ হয়, ৰঙা কালাৰ টাইপৰ হয়। আৰু এইবিলাক যেতিয়া শুকায় তেতিয়া এইটো কেজি 150 অৰ্থাৎ 150 টকাকৈ বিক্ৰী কৰে। অ'কে, আৰু চাওক আপোনালোকে শুকোৱাৰ পিছত কেনেকুৱা হয়, দেখাত একদম পাতল হৈ যায়। অ'কে, আৰু যেতিয়া একদম ভালকৈ শুকায় তেতিয়া এইবিলাক বাহিৰৰ কোম্পানীত এইবিলাক বিক্ৰী কৰে আৰু কোম্পানীৰ মানুহবিলাকে এইবিলাক লৈ গৈ অৱশেষত এইবিলাকৰ পৰা বিভিন্ন ধৰণৰ ৰবাৰৰ মানে সামগ্ৰী, এনেকুৱা টায়াৰ আৰু বহুত ধৰণৰ বস্তু আছে যিবিলাক বনায়। ফ্ৰেণ্ডছ, মোৰ ভিডিঅ'টো আপোনালোক কেনে লাগিল জনাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। অ'কে ফ্ৰেণ্ডছ, বাই বাই। ফ্ৰেণ্ডছ, ৰবৰৰ ওপৰত মোৰ প্ৰথম ভিডিঅ'টো আপোনালোকে যদি দেখা নাই তেনেহ'লে দেখিব, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। অ'কে।